কাৰণ এইবোৰ মানুহৰ কাৰণে মানুহৰ প্ৰতি যে মানুহৰ বিশ্বাসটো নাইকিয়া হৈ যায় এইবোৰ মানুহৰ কাৰণে হয়। নমস্কাৰ বন্ধুসকল, আজিকালি মানুহক কি বিশ্বাস কৰিব কওকচোন বাৰু। কালি আমাৰ ঘৰত ইমান ডাঙৰ এটা কাণ্ড ঘটি গ'ল, মানে কি বুলি যে ক'ম দেই, কোনো মানে ভাষা নাই গম পাইছে ক'বলৈ। এইটো বন্ধুসকল চাওক, এয়া হৈছে আমাৰ মা এইখিনিতে মানে তামোল খুনি খাই থাকে, আৰু এইখিনিতে তামোল খুনি খাই থাকে। কালি মানে কি হ'ল জানেনে, মানুহ এজন আহিছিলে মোক ক'লে যে বাইদেউ কিবা কাম চাম কৰিব লাগিব নেকি, ঘৰত কিবা কাম কৰিব লগা আছে নেকি, মোক সুধিলে। তাৰপিছত মই ভাবিলোঁ বোলো আমাৰ হাঁহ কুকুৰা কেইটামান আছে, মই ভাবিলোঁ বোলো অলপ গঁৰাল চৰাল অলপ বনাই দিওঁ বুলি পেলাই গঁৰাল এটা বনাই দিওঁ বুলি মাতিলোঁ। মানুহজন যেতিয়া আহিছে আৰু মই ক'লোঁ বোলো দাদা কাম এটা আছিলে, আহিছে যেতিয়া ভালেই হ'ল আহক। কামত লগাই দিলোঁ, তাক বাঁহ এডাল আনিব দিলোঁ, সেই বাঁহ এডাল পইচা দিলোঁ, বাঁহ এডাল কিনি কুটি আনিলে। তাৰপিছত মায়ে কয়, আমাৰ মায়ে মানে কি জানেনে, সহজ সৰল গাঁৱলীয়া মানুহ, কোনো মানে হেৰি নাই, কাম কৰা মানে কাম কৰি আছে, মায়েনো কি জানে। এইখন জেওৰাখন সি মাৰি দিলে, এইখন জেওৰাখন দেখিছে আপোনালোকে, এই জেওৰাখনৰ কাম কৰালোঁ, তাক মই হাজিৰা দিলোঁ, এই জেওৰাখন সি বনাই দিলে। আৰু এইফালে হাঁহকেইটা আছে, এই দেখিছেনে হাঁহকেইটাৰ কাৰণে গঁৰালটো বনাইছিলোঁ। বোলো হাঁহকেইটা ভালকৈ থাকিব আৰু ইফালে সিফালে ঘূৰি থাকে যিহেতু, গতিকে মই ভাবিছোঁ এনেকৈ গঁৰালটো বনাই দিওঁ, ইয়াতে থাকিব। গতিকে চবটো ভালেই হ'ল, কিন্তু যোৱা সময়ত সি ধুনীয়াকৈ খালে বলে পইচা পাই ল'লে, কিন্তু যোৱা সময়ত মই মানে ভিতৰত আছিলোঁ কাম কৰি। গতিকে কাম কৰা মানুহ সদায় কাম কৰে, নিজৰ নিচিনা কেতিয়াও ভাবিব নালাগে। আমি নিজৰ নিচিনা ভবাৰ কাৰণে আমাৰেই ভুল হ'ল, কাৰণ যিহেতু আমিও গাঁৱলীয়া, আমাৰ সহজ সৰল ভাৱটো থাকে, মানে ভালদৰে মাত বোল কৰিলে আমাৰ নিজৰ নিচিনা লাগে যি কি নহওক। গতিকে সেইটো কাৰণে মানে আমাৰ সৰলতাৰ সুযোগ ল'লে, যি কি নহওক মানে আমাৰতো কপালখন দিব পৰা নাই ন, কিন্তু এনেকুৱা বেয়া কাম কৰিব নালাগে। মানুহক বিশ্বাসটো মানে হেৰুৱাই গৈছে কাম কৰা মানুহৰ প্ৰতি। এজনে যেতিয়া এনেকুৱা কৰিব, 10জনৰ কাৰণেও আমাৰ মানে আকৌ চখ এটা হৈ থাকিব ন, কাম কৰা মানুহ আহিলে এতিয়া আমিতো নিজৰ নিচিনা কেতিয়াও ভাবিব নোৱাৰিম। যি কি নহওক মায়ে ইমান দুখ কৰিছে, আৰু বয়সস্থ মানুহ এজনে ইমান দুখ কৰিছে, কিন্তু এনেকুৱা লাগিছে যিমানে খুৱাই বোৱাই মানে কোচত বহাই থাকিলেও মই এতিয়া আজি শান্তি অনুভৱ কৰিব পৰা নাই। মায়ে মোবাইলটো নাই, বাহঁতে ফোন কৰে, ভিনদেউহঁতে ফোন কৰে, চবেই ফোন কৰি কত কিমান, মামাহঁতে কৰে, দাদাহঁতে কৰে। এতিয়া আজি কাৰো ফোন চোনো অহা নাই। ইফালে মাৰ গাটো মানে বহুত বেয়া হৈ গৈছে, ৰাতিও ভাত নাখালে। এতিয়া কৈছে মোৰ ভোকে নাই এনেকৈ কৈ থাকে। মোৰ বেয়া লাগে, যি কি নহওক আমাৰ ঘৰত আহি মোবাইলটো নাইকিয়া হৈছে যিহেতু বেয়া লাগিছে। কাম কৰা মানুহজন ইমান বদমাছ হ'ব নালাগে। আৰু মই বিচাৰি গৈছোঁ মানে পোৱা নাই, আৰু ফোনটোও ছুইচ অফ হৈ আছে। এতিয়ানো আৰু পুলিচ কমপ্লেইন কৰিনো কি পাম কওকচোন বাৰু। এতিয়া যি হ'ল হৈয়ে গ'ল, আৰু মানে ভৱিষ্যতলৈ আমিও অলপ সজাগ হ'ব লাগিব যে কাম কৰা মানুহ আহিলে চব যিবিলাক ইম্পৰ্টেণ্ট বস্তু চব ভিতৰত সোমাই ৰাখিব লাগিব, বা মানুহজনৰ লগতে লাগি থাকিব লাগিব, আৰু ঘৰৰ নিচিনা কেতিয়াও ভাবিব নালাগিব। সৰলতাৰ সুযোগ যাতে ল'ব নোৱাৰে, আমি অলপ মানে তাৰ প্ৰতি মানে চকু ৰাখিব লাগিব, সজাগ হ'ব লাগিব। সি 600 টকা হাজিৰা লৈ গ'ল, গৈ মেলি ধুনীয়াকৈ কাম চাম কৰি হ'ল, কৰি মেলি সি কাম কৰা অহাৰ পিছত ক'লে আৰু যে মই কাম কৰি হ'ল বাইদেউ যাওঁগৈ। তাৰপিছত মানুহজনীয়ে ক'লে যে ৰ'ব চাহ একাপ খাই যাওঁ, কাৰণ আমি যেনেকুৱা সকলোকে সেনেকুৱাই বুলি ভাবোঁ না। চাহ একাপ খাবলৈ তাৰপিছত এইখিনি জেগাতে বহিলে, মায়ে যে বহি আছিলে এতিয়া মায়ে উঠি গৈছে, এই পিৰাখনতে বহিছে সি। বহি মেলি মানুহজনীয়ে চাহ তাহ দিলে, চাহ তাহ খালে, খাই বৈ লৈ মানুহজনী ভিতৰলৈ গ'ল, আৰু মোবাইলটো আছিলে এইটো জুলুঙাতে, মোবাইলটো আছিলে ইয়াত জুলুঙাটো চাওক, এইটো মায়ে মানে জুলুঙাটো লৈয়ে ফুৰে। আগতেতো মানুহ জানে এনেকুৱা জুলুঙা মানে কঁকালত খুচি লৈ ফুৰে। মায়ে এনেকৈ জুলুঙাটোতে ধুনীয়াকৈ খুচি লৈ ঘূৰি আছিলে, মানে ইয়াতে থৈ দিছিলে মোবাইলটো। সি কি কৰিলে, এইখিনিত বহি চাহ খালে, এইখিনিতে বহি চাহ খালে, মায়ে এইখিনিতে ৰখি আছে। মায়েও গ'ল ভিতৰত, আৰু মানুহজনীও ভিতৰত। তাৰপিছত কি ক'লে, সি জুলুঙাটোৰ পৰা মোৰ মোবাইলটো উলিয়াই লৈ মাত বোল নিদিলে, ঘৰত যে যাওঁগৈ বুলি বাইদেউ এনেকৈ একো মাত নিদিলে। লাহেকৈ সি কি কৰিলে, মোবাইলটো উলিয়াই লৈ গুচি গ'ল। তাৰপিছত অলপ পিছতে মায়ে আহিছে যে ফোন এটা কৰোঁ, মোবাইলটো চাওঁ, মোবাইলটো নাই, জুলুঙাটো আছে, আৰু বেলেগ কোনো মানুহ অহা নাই, সিয়ে আহিছে। কাৰণ বেছি টাইমো হোৱা নাই, 10-15 মিনিটৰ কথা, তেতিয়া কোনো মানুহো অহা নাই। তাৰপিছত তাক ইমান বিচাৰিলোঁ, কিন্তু এতিয়ালৈ বৰ্তমান তাক নাপালোঁ। মোবাইলটো ফোনো মাৰিছোঁ, ছুইচ অফ, আকৌ অন হয়, ৰিং হ'লেও আকৌ ৰিচিভ নকৰে। মানে বহুত ডাঙৰ এটা মানে ঘটনা হৈ গৈছে বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু মনটো বহুত দুখ লাগিছে, মায়ে আজি মনটো মাৰি আছে, কাৰণ মোবাইলটো নাইকিয়া হ'লে হাতখন একদম খালী নিচিনা লাগে। চাওকচোন মায়ে কেনেকৈ মন মাৰি আছে, আৰু মানুহজনীও মনটো বেয়া, তাইও অকণ দুখত আছে। কাৰণ যি কি নহওক, তাৰ বস্তু মানে হেৰুৱালে নিজে গম পোৱা যে নাইকিয়া হৈ গ'লে কেনেকুৱা অনুভৱ হয়। গতিকে বন্ধুসকল কথাটো সেইটোৱে, আজি সেইটো কাৰণে ক'লোঁ, বহুত এটা মানে মনটো দুখ লাগিছে। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যিটো চুৰটোৱে যে নিছে, সেই চুৰটোৱে যদি ভিডিঅ'টো পায় কেনেবাকৈ, সি যাতে মোবাইলটো দি থৈ যায় আহি, সেয়ে আপোনালোকক চিমখন পালেও। আৰু আমাৰ গাত ভুল, আচলতে এনেকুৱা মানুহক আমি এনেকুৱা পৰিচয় দিব নালাগে, আৰু বিশ্বাস কৰিব নালাগে। মানুহৰ প্ৰতি যে বিশ্বাস নাইকিয়া হয়, এই কিছুমান এক শ্ৰেণী মানে মানুহৰ কাৰণে মানুহৰ প্ৰতি বিশ্বাসটো নাইকিয়া হৈ যায়গৈ।
মানে আমাৰ মানুহজনী হ'ল সহজ সৰল আৰু সকলোকে সমান ভাবে সেইকাৰণে মানুহটোক নিজৰ বুলি ভাবি কাৰণ বাঁহডাল আনিবৰ কাৰণে পইচাও দি পঠাইছে মানুহটো ধুনীয়াকৈ বাঁহডালো লৈ আহিলে আনি কামো কৰিলে কৰি খাই বৈ লৈ লাষ্টত এইখিনি জেগাৰ পৰা চাওকচোন মোবাইলটো লৈ সি গুচি গ'লগৈ কিন্তু বহুত দুখ লাগিছে বহুত বিশ্বাসঘাতকতা কৰিছে কাৰণ এইবোৰ মানুহৰ কাৰণে মানুহৰ প্ৰতি যে মানুহৰ বিশ্বাসটো নাইকিয়া হৈ যায় এইবোৰ মানুহৰ কাৰণে হয় গতিকে কি ক'ম আৰু বন্ধুসকল আজিলৈ কথাখিনি ইমানেই আৰু তাৰপিছত আজি মায়ে মুখে শুনো আপোনালোকেও শুনকচোন কিমান দুখ লাগিছে মায়ে আজি 2 দিন ধৰি ভাত পানীও খোৱা নাই ভালদৰে মন চন মাৰি মানুহজনী মানে একদম লেবেজান হৈ গৈছে গম পাইছেনে আহকচোন মায়ে মুখে শুনো কি কয় মায়ে বহুত বেজাৰ কৰি আছে কালিৰ পৰা মন চন মাৰি আছে কাৰণ যিহেতু মায়ে এজন লগৰ সংগী এজন নাইকিয়া নিচিনা হৈ গৈছে কাৰণ মানুহ আজিকালি সকলোৱে এটা বস্তু বিৰাট ডাঙৰ বস্তু বুলি ক'ব পাৰি লগৰ সংগী হিচাপে সকলোৱে ব্যৱহাৰ কৰে কাৰণ এইটো বস্তু নহ'লে মানুহ অলপ প্ৰব্লেমো হয় আজিকালি গতিকে মায়ে মনটো বহুত দুখ মায়ে কওকচোন কি হ'ল কালি কান্দিব নালাগে দে কওক মায়ে কান্দি আছে হাঁহি দিয়ক বহুত চিন্তাতহে আছোঁ আমাৰ মায়ে আকৌ কাণখনেও অলপ কম শুনে মানে বয়সো হৈছেতো গতিকে কাণখনেও অলপ কম শুনে মোবাইলটো সেইখিনিৰে আছে কি কাম কৰি আছে মোবাইলটো লৈ তাৰ চকু দিয়া কথাই নাই নহয় তই কাম কৰা মানুহে কিন্তু মোবাইলটো কিনিব লাগে মই এতিয়া কেনেকুৱা হৈ গ'ল হ'ব দিয়ক চিন্তা কৰিব নালাগে এটা আনি দিব আপোনাৰ ছোৱালী এটা আনি দিব কৈছে আনি দিম বুলি আনি দিবনে তুমি আনি দি